আগতে কোনে কি কৰিছিলে কোনে নাই কৰা সেইটো মোৰ লক্ষ্য নহয়, কিন্তু মই কাম কৰিম, মোৰ লক্ষ্য সেইটোৱে। এই 3.5 বছৰ মই পাৰ্টিৰ কাৰণে যথেষ্ট কৰিলোঁ, ঘূৰিলোঁ, যি পাৰ্টিয়ে মোক দায়িত্ব দিলে সকলো দায়িত্ব পালন কৰিলোঁ, কিন্তু নিজৰ দেহাত মই দাগ নলগালোঁ। মইতো স্কিম আনিব বিচাৰিমেই আৰু মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, মুখ্যমন্ত্ৰীৰ সহায় হাত নিশ্চয় আগবঢ়াব, মুখ্যমন্ত্ৰীৰ সহযোগিতা মই নিশ্চয় পাম আৰু তেখেতৰ সহযোগিতা পোৱাৰ লগে লগে মই কামত আগবাঢ়ি যাব পাৰিম। আপোনালোকে নিশ্চয়কৈ জানে যে তৌফিকুৰ ৰহমান এগৰাকী বিশিষ্ট অভিনেতা। তেওঁক পূৰ্বে অসমীয়া বোলছবিত দেখা পাইছিলে, কিন্তু এবাৰ তেওঁ চিনেমা জগতত নহয়, এবাৰ তেওঁ সামাজিকভাৱে তেওঁ কাম কৰিব ওলাই আহিছে। তেওঁ যিটো পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিলে আৰু বিজেপিত যোগদান কৰাৰ পিছত অৱশেষত তেওঁ সংখ্যালঘু উন্নয়ন বৰ্ডৰ তেওঁ অধ্যক্ষ হিচাপে জইন কৰিছে আজি আনুষ্ঠানিকভাৱে, আৰু জইন কৰাৰ লগে লগে আমি তেওঁৰ মনৰ কথা, লগতে তেওঁ যিহেতু এই সংখ্যালঘু উন্নয়ন বৰ্ডক ইয়াৰ পূৰ্বে বহুকেইজন ৰাজনৈতিক ব্যক্তি, বিধায়ক তেওঁলোকে ইয়াতে চেয়াৰমেন হিচাপে তেওঁলোকে নিযুক্তি হৈ গৈছিলে বা কাম কৰি গৈছিলে, বিশেষকৈ ৰচিদ মণ্ডল বা ইয়াৰে পূৰ্বে থকা যিকেইজন হবিব মহম্মদ চৌধুৰী, লগতে আৰু বহুত কেইজন আছিলে, তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছিল নিশ্চয় অসমৰ সংখ্যালঘু সমাজখনে জানে। এইবাৰ যিহেতু এজন খিলঞ্জীয়া অসমীয়া, বিশেষকৈ যিহেতু এই শব্দটো এইকাৰণে ক'বলগীয়া হৈছে যে যিহেতু এতিয়া বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত খিলঞ্জীয়া বা অন্যান্য শব্দবিলাক ব্যৱহাৰ হৈছে, তাৰ কাৰণে মই কৈছোঁ যে এজন খিলঞ্জীয়া অসমীয়াক এইবাৰ চেয়াৰমেন হিচাপে ইয়াতে দিছে। তেওঁ কেনেকুৱা ধৰণৰ প্লেনিং তেওঁ কৰিছে, নিশ্চয়কৈ তেওঁ এটা প্লেনিং কৰিছে, যাৰ বাবে তেওঁ আজি এই অধ্যক্ষ পদটো তেওঁ নিজে গ্ৰহণ কৰিছে। মই প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আমাৰ ৰিপৰ্টাৰনীৰ তৰফৰ পৰা। কি ক'ব আপোনাৰ? প্ৰথমে মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেখেতসকলে মোক এই গধুৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু কথা কি, এই গধুৰ দায়িত্ব পোৱাৰ পিছত মোৰ লক্ষ্য এটাই হ'ব যে যিখিনি কাম আগতে কৰা নহ'ল সেইখিনি কাম মই কৰিম, কাৰণ মই কাম কৰিব বিচাৰিছোঁ। মই ইয়াত আহি পেলাই এনেই বহি নাথাকোঁ, ইয়াত মই কাম কৰিম। বহুতো কমপ্লেইন এতিয়া পাইছোঁ। এতিয়া মই দায়িত্ব লোৱাৰ লগে লগে আজি বহুতে বহুত কথা কৈ আছে যে এইটো আমি এইটো নাই পোৱা, অমুক নাই পোৱা, তমুক নাই। মই তেতিয়া এটাই ষ্টুডেণ্ট দিছোঁ যে চিন্তা নকৰিবা, তোমালোকে অহাবাৰৰ পৰা এইবিলাক একো নোপোৱা। মই মোৰ দায়িত্ব গ্ৰহণ কৰিছোঁ, আজিৰ পৰা মই ইয়াত চাৰ্জ লৈছোঁ, আজিৰ পৰা মই কাম কৰিম। তাৰ প্লেনিং কেনেকুৱা আপোনাৰ? প্লেনিং মই প্ৰথমতে ইয়াত গোটেই বস্তুটো বুজি ল'ব লাগিব, গোটেইখিনি বুজি ল'ব লাগিব। মই উইদিন এ উইক গোটেই কথাখিনি মই আয়ত্ব কৰি ল'ম। যেতিয়া গোটেইখিনি মোৰ হাতলৈ আহি যাব তাৰপিছত মই প্লেনিং কৰিম। আজিয়ে প্লেনিং মই কৰিব নোৱাৰোঁ তাৰমানে দুদিনৰ পিছত, কিন্তু মোৰ লক্ষ্য এটাই যে যিখিনি কাম আগতে নহ'লে সেইখিনি কাম মই অহাৰ পিছত হ'ব লাগিব। কাৰণ মই ভাৰতীয় জনতা পাৰ্টীৰ ভাইচ প্ৰেছিডেণ্ট হৈ আছিলোঁ 3.5 বছৰ। সেই 3.5 বছৰ মই পাৰ্টিৰ কাৰণে যথেষ্ট কৰিলোঁ, ঘূৰিলোঁ, যি পাৰ্টিয়ে মোক দায়িত্ব দিলে সকলো দায়িত্ব পালন কৰিলোঁ, কিন্তু নিজৰ দেহাত মই দাগ নলগালোঁ তেতিয়াও। আৰু এতিয়া ভৱিষ্যতেও মোৰ লক্ষ্য এটাই যে মই বেদাগ হৈ থাকিব বিচাৰোঁ। মই এইখিনিতে আপোনাৰ যিহেতু বিজেপিৰ ভাইচ প্ৰেছিডেণ্ট আছিলে, এটা ভাল কথা, কিন্তু আপোনাৰ পূৰ্বে দুজন বিজেপিৰ নেতৃত্বত থকা দুজন, বিশেষকৈ ৰচিদ মণ্ডলৰ কংগ্ৰেছৰ পিছতে মমিনুল আৱাল আৰু হবিব মহম্মদ চৌধুৰী, তেওঁলোকে বিজেপিৰে তেওঁলোকে লিডাৰ আছিলে, তাৰপিছত তেওঁলোকে ইয়াত চেয়াৰমেন হৈছিলে। কিন্তু মই কথাটো তুলনামূলক যে আপুনি গম নাপায় কাৰণে আপোনাক কথাটো মই কৈছোঁ যে তুলনামূলকভাৱে কংগ্ৰেছৰ দিনত যিমান স্কিম আছিলে বা যিমান তেওঁক অনুদান দিছিলে, যিমান কোটি টকা অনুদান দিছিলে, সেই কথাটো আপোনালোকৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকে গম পাব, বৰ্ডৰ মেম্বাৰবিলাকে। কিন্তু এই যেতিয়া বিজেপি চৰকাৰ আহিল, বিশেষকৈ মমিনুল আৱাল যেতিয়া ইয়াতে চেয়াৰমেন হিচাপে বহিল বা হবিব মহম্মদ চৌধুৰী বহিল, কিন্তু তেতিয়া কংগ্ৰেছৰ তুলনাত বিজেপিৰ কিন্তু 20% স্কিম কিন্তু নাহিল। সেই বস্তুটো আপুনি আকৌ পুনৰাই আনিব পৰা বা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব? মইতো স্কিম আনিব বিচাৰিমেই আৰু মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, মুখ্যমন্ত্ৰীৰ সহায় হাত নিশ্চয় আগবঢ়াব, মুখ্যমন্ত্ৰীৰ সহযোগিতা মই নিশ্চয় পাম আৰু তেখেতৰ সহযোগিতা পোৱাৰ লগে লগে মই কামত আগবাঢ়ি যাব পাৰিম। আগতে কোনে কি কৰিছিলে কোনে নাই কৰা সেইটো মোৰ লক্ষ্য নহয়, কিন্তু মই কাম কৰিম, মোৰ লক্ষ্য সেইটোৱে। নিশ্চয়কৈ তেওঁৰ যিটো হাবিয়াস, তেওঁৰ যিটো ইচ্ছা আৰু মনৰ সেই ইচ্ছা পূৰণ হওক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো সংখ্যালঘু সমাজৰ কথা তেওঁ ইতিমধ্যে কৈছে, যদিও ৰাজনৈতিক ক্ষেত্ৰত কিবা অন্যান্য কথা কয় যদিও, কিন্তু সংখ্যালঘুৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত হয়তো এইবাৰ তৌফিকুৰ ৰহমানৰ নেতৃত্বত হয়তো অসমৰ যিসকল সংখ্যালঘু নিষ্পেষিত যিসকল ব্যক্তি আছে, যিসকলে আঁচনিভুক্ত লোকসকল আছে, হয়তো তেওঁ জইন কৰাৰ পিছত হয়তো নতুনকৈ আঁচনি গ্ৰহণ কৰি তেওঁৰ কাৰণে ওপৰৰ কাৰণে তেওঁ কাম কৰিব। ধন্যবাদ।